কাজী শিপিনী পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াই বৈ উলিওৱা পবিত্ৰ ধৰ্মগ্ৰন্থ সংৰক্ষণৰ বাবে নিৰ্মাণ কৰা গৃহ উদ্বোধন। কাজী শিপিনী পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াই মুগা সূতাৰে তাঁতশালত বৈ উলিওৱা পবিত্ৰ হিন্দু ধৰ্মগ্ৰন্থ গুণমালা নামঘোষা আৰু শ্ৰীমদ্ভাগৱত গীতা সংৰক্ষণ কৰিবৰ বাবে চুতীয়া উন্নয়ন পৰিষদৰ পৰা কাজী শিপিনীগৰাকীক 10 লাখ টকাৰে এটি গৃহ নিৰ্মাণ কৰি দিয়ে। আজি এই গৃহটি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে টিংখাং সমষ্টি বিধায়ক তথা কেবিনেট মন্ত্ৰী বিমল বৰাই। অসম চৰকাৰক এটি অত্যাধুনিক সংগ্ৰহালয় নিৰ্মাণ কৰি দিবলৈ বাবে কাজী শিপিনীগৰাকীয়ে বহুবাৰ আবেদন নিবেদন কৰি আহিছে যদিও অদ্য পৰিমিত্ৰ চৰকাৰে নিৰ্মাণ কৰি দিয়া নাই। আজি পুনৰ মন্ত্ৰীক এই বিষয়ত অনুৰোধ জনায়। ডেভেলপমেণ্ট কাউন্সিলে অসমৰ এগৰাকী সুযোগ্য শিপিনী পদ্মশ্ৰী উপাধিৰে গৌৰৱান্বিত অসম গৌৰৱ হেমপ্ৰভা চুতীয়া বাইদেউৰ যিসমূহ সৃষ্টিৰাজি সেইসমূহ সংৰক্ষণ কৰিবৰ কাৰণে এটা গৃহ নিৰ্মাণ কৰি উলিয়াইছিলে আৰু সেইটো আজি আমি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰোঁ। মই ভাবোঁ যে এই গৃহটিৰ জৰিয়তে হেমপ্ৰভা বাইদেৱে যিসমূহ কাপোৰত তেওঁ যিসমূহ সৃষ্টি কৰি আমাৰ অসমৰ কলা সংস্কৃতিক বৰ্ণাঢ্য কৰিছে সেইসমূহ সুন্দৰভাৱে সংগৃহীত হ'ব আৰু এই স্থানত উৎসুকতা থকা সকলো লোকে তেওঁৰ সৃষ্টিসমূহক উপভোগ কৰিব পাৰিব। অসম চৰকাৰে দিছে, এইটো ডেভেলপমেণ্ট কাউন্সিলটো অসম চৰকাৰে দিছে। মৰাণৰ বিভিন্ন আপোনাৰ স্মাৰকপত্ৰ আজি প্ৰদান কৰা হৈছে। স্মাৰকপত্ৰ যেতিয়া আহোঁ ৰাইজে দিয়াটো নিয়ম আৰু সমস্যাবিলাক আমাৰ দৃষ্টিগোচৰ কৰে ৰাইজৰ স্মাৰকপত্ৰসমূহে আৰু চৰকাৰৰ পুঁজি সাপেক্ষে যিখিনি কৰিব পৰা যায় সেইখিনি কৰিবৰ কাৰণে যত্ন কৰা যায় আৰু নিশ্চয় আজি যিখিনি স্মাৰকপত্ৰ দিছে সেইখিনি আমি চোৱা চিতা কৰিম। বহুত দিনৰ পৰা চৰ্চিত যিটো বিষয় মৰাণ আৰক্ষী থানা আৰু ৰাজস্বৰ বিষয়ে আঁতৰি যোৱা কথাটো স্পষ্টকৈ কোনে চৰ্চা কৰিছে? ৰাইজে চৰ্চা কৰিছে। মৰাণৰ ৰাইজেতো মোক কোৱা নাই এতিয়ালৈকে, তেওঁলোকে শংকা কৰিছে কিন্তু তেনেকুৱা আগতে এবাৰ ক্লিয়াৰ কৰাই আছে। মৰাণ থানা কেতিয়াও উঠি নাযায়, মৰাণ ৰাজচক্ৰ উঠি নাযায়। ভাল লাগিছে কাৰণ কেলে আমি কিবা এটা কৰিছিলোঁ তাৰ কাৰণে আমাৰ চুতীয়া উন্নয়ন পৰিষদৰ তৰফৰ পৰা আজি এটা 10 লাখ টকাৰ এটা গৃহ আমাৰ কাৰ্যালয় হিচাপে আমাক তেওঁলোকে দিছিলে। আজি সেই কাৰ্যালয় গৃহভাগী আমি শুভ উদ্বোধন কৰিলোঁ আৰু মন্ত্ৰী মহোদয়ে আজি আমাৰ বিমল বৰা টিংখাং সমষ্টিৰ বিধায়ক তেখেতে আহি শুভ উদ্বোধন কৰিলেহি আৰু গতিকেলৈ স্বাভাৱিকতে ভাল লগা কথা আৰু অদূৰ ভৱিষ্যতেও মোৰ যি পৰিকল্পনা আছে এভাগী সংগ্ৰহালয় সেই সংগ্ৰহালয় ভাগিও তেখেতে নিৰ্মাণ কৰি দিয়াৰ আমাক আশ্বাস দিছে। গতিকেলৈ আশা কৰিম যাতে সংগ্ৰহালয় ভাগি চৰকাৰে মোৰ এই স্থানতেই নিৰ্মাণ কৰি দিয়ে অসমৰ ৰাইজৰ স্বাৰ্থত।